গোবিন্দ দেৱ বিনে নাহি গোবিন্দ দেৱ গোবিন্দ দেৱ গোবিন্দ দেৱ বিনে নাহি গোবিন্দ দেৱ গোবিন্দ দেৱ গোপীৰ শুনিয়া কুল বাণী ভৈলন্ত সদয় সাৰংগ পানী হাসিয়া বুলন্ত এৰি নাপ গোপীক কিৰিলা জগত বাপ কৃষ্ণৰ সদয় দৃষ্টিক দেখি প্ৰফুল্ল মুখী ভৈলা সবে সখী দৰখাই লীলা ভাৱ ভুভংগে কৃষ্ণক ছবিতি বেজিলা ৰংগে। কৃষ্ণ এতিয়া আমাৰ এই কীৰ্তন ভাগত ঘোষা ঘোষিছে যে কি বুলি গোবিন্দ দেৱ বিনে নাহি কিয় গোবিন্দ দেৱ গোবিন্দ দেৱ গোবিন্দ আজি আমাৰ প্ৰভুকে কৈছে প্ৰভুৰে এটা নাম গোবিন্দ গতিকে গোবিন্দ প্ৰভুৰ বাহিৰে আমাৰ আন আৰু শ্ৰেষ্ঠ দেৱতাৰ কোনো নাই গতিকে আমি সেই গোবিন্দৰ চৰণতে আশ্ৰিত হ'ব লাগিব আৰু সেই গোবিন্দ প্ৰভুকে আমি ভক্তি কৰিব লাগিব সেৱা কৰিব লাগিব আৰু তেৰাৰ নামেই ল'ব লাগিব এয়া কোনে প্ৰকাশ কৰিছে যে গোপীসকলে তেওঁৰ নাম লৈ লৈ দেখাইছে আৰু গোপীৰূপী জীৱসকলে তাৰমানে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যে ঈশ্বৰৰ বাহিৰে আৰু আন কোনো নাই এই কথাষাৰ আমাক ঘোষি থাকোঁতে ঘোষাৰ দ্বাৰা আমালৈ দিছে আমাক জানিব দিছে পদত কৈছে গোপীৰ শুনিয়া আকুল বাণী ভৈলন্ত সদয় সাৰংগ পানী যেতিয়া গোপীসকলে বৃন্দাবনলৈ আহিছে প্ৰভুৰ বাঁহীৰ মাতত আপ্লুত হৈ তেওঁৰ বাঁহীৰ যি গীত সুৰ যি গীতত তেওঁ গীত গাইছে গীত কিহত গাইছে বাঁহীত তুলিছে বাঁহীৰ সুৰত পুলকিত হৈ গোপীসকল ঘৰ বাৰী এৰি তেওঁৰ চৰণলৈ আহিছে কিন্তু তেওঁলোকে ভগৱন্তক বিচাৰি বিচাৰি যেতিয়া পাইছে প্ৰভুক গোটেই কথাখিনি নিজৰ সমস্ত মানে তেওঁলোকৰ ভাৱনাখিনি প্ৰকাশ কৰিছে হে প্ৰভু তুমি আমাক কৃপা কৰা আমি সমস্তখিনি তোমাক এৰি থৈ তোমাৰ ওচৰলৈ আহিছো তুমি আমাক দৰ্শন দিয়া তুমি আমাৰ কামনা বাসনাবিলাক পূৰ্ণ কৰা সেইকাৰণে গোপীসকলে আহি যেতিয়া তেওঁক স্তুতি কৰি আছে প্ৰাৰ্থনা কৰি আছে যে বৰ ৰক্ষ যেন মুৰাৰী বৰদৰো তুমি দুখ ভয় হাৰি জানিয়া যোগায়ো আমাৰো প্ৰাণ ক্ষীৰত হস্ত পদ্ম দিয়া দান বোলে গোপীসকলে কৈ আছে তুমি আহা তুমি আমাৰ তোমাৰ হস্ত পদ্মৰ দ্বাৰা আমাৰ শিৰত স্পৰ্শ কৰি আমাক কৃপা কৰা আমি তোমাৰ ওচৰলৈ আহিছো সমস্তখিনি ত্যাগ কৰি আহিছো কামে বৈশ্য হোৱা গোপী যতেক বুলিলা বিহল বাকনে তেওঁলোকে কামনা মানে ভগৱন্তক পাবৰ যিটো কামনা বাসনা গোটেইখিনি কৰিছে কৰি তেওঁ লোকে স্তুতি কৰিছে আৰু লগে লগে ভগৱন্তই কি কৰিছে গোপীৰ এই মধুৰ আকুলতা তেওঁৰ প্ৰতি যি আকুলতা এই বাণীসমূহ শুনাৰ পাছত তেওঁ হাঁহি হাঁহি কি কৰিছে গোপীসকলক আশ্বাস বান্ধি দিছে হে গোপীসক তোমালোকে এই দুখ এৰা আৰু তেওঁ
তেওঁলোকৰ মনোবাঞ্ছাপূৰ্ণ সিটো কি কৰিছে, হাঁহিয়া বুলন্ত এৰিও তাক গোপিকক এৰিলা জগত পাপ। সুন্দৰকে তেওঁলোকৰ কাষলৈ আহি তেওঁলোকৰ সেই দুখ লগা যি দুখেৰে সৈতে যি কান্দি কান্দি ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলে যে আমি সমস্ত এৰিয়া দিছো তোমাৰ ওচৰলৈ, তুমি আমাক কৃপা কৰা। এই আকুলতা বাণীসমূহ শুনাৰ পাছত ভগৱন্তই তেওঁলোকক আশ্বাস দি তেওঁলোকৰ কাষলৈ আহি তেওঁলোকৰ লগত মানে আনন্দ ফূৰ্তি কৰিছে, ক্ৰিয়া কৰিছে। কৃষ্ণৰ সদয় দৃষ্টিক দেখি প্ৰফুল্ল মুখী ভল্লা হবে সখী। আৰু লগে লগে কৃষ্ণৰ যি সুন্দৰ তাৰমানে তেওঁলোকৰ প্ৰতি যিটো সদয় মানে সৎ ভাৱেৰে আকুলতা ভাৱেৰে তেওঁলোকলৈ যি চাইছে, চাই পেলাই যি আশ্বাসবাণী দিছে, দিয়াৰ কাৰণে তেওঁলোকে বৰ আনন্দ পাইছে। সকলো মানে মন প্ৰাণ তেওঁলোকে যি দুখ কৰি আছিলে যে ঈশ্বৰ প্ৰভু আমাৰ ওচৰলৈ অহা নাই, সেই বুলি যিটো মনত ভাৱনা আছিলে সেইখিনি সমস্তখিনি নাইকিয়া হৈ গ'ল। দৰখাই লীলা ভাৱ ভংগে কৃষ্ণক চৌভুতি বেহিলা ৰংগে। আৰু তেওঁলোকে লগে লগে কৃষ্ণক চাৰিওফালৰ পৰা বেহি ধৰি সুন্দৰভাৱে ভগৱন্তৰ লগত মানে ক্ৰিয়া কৰিবলৈ লাগি গ'ল। আৰু এতিয়া সেয়েহে ভগৱন্ত পাবৰ কাৰণে গোপীসকলে কিমান কষ্ট কৰিছে, কিমান ধুনীয়াকে ঈশ্বৰৰ কথাবিলাক প্ৰথম ভগৱন্তই তেওঁলোকক বহু ধৰণে বুজাইছে, কিন্তু তেওঁলোকে তথাপিও মনা নাই যে নহয় আমি তোমাৰ ওচৰলৈ আহিছো, আমি কেতিয়াও তোমাক এৰি কলৈও নাযাওঁ। আৰু সেয়েহে ভগৱন্তই সেই গোপীসকলৰ আকুৰি বাণী শুনি সন্তুষ্ট হৈ তেওঁলোকক দৰ্শন দিছে। গোপীৰ মধ্যে শোভে দামোদৰ, তাৰাৰ মধ্যে যেন সহধৰ, গলত অম্লান পংকজ মালা, বেহিয়া গুণ গায় গোপবালা। এতিয়া সেই গোপীসকলে যেতিয়া তেওঁ গোটেই ঘূৰণীয়াকৈ তেওঁক মাজত লৈ পেলাই সকলোৱে বেহি ধৰিছে, তাত মানে এনেকুৱা হৈছে যে গোপীসকলৰ মাজত যেনেকৈ তৰাখিনিৰ মাজত তাৰমানে সূৰ্যহে যেন মাজত আছে এনেকুৱা ধৰিছে। আৰু গলত অম্লান পংকজমালা, যি তেওঁ পিন্ধিছে পদুম ফুলৰ যি মালা, সেই মালাত মানে কি হৈছে মানে গোপীসকলক তাৰ লগত তুলনা কৰিছে। আৰু তেওঁলোকে কি কৰিছে, সকলোৱে ঈশ্বৰৰ গুণ গৰিমাখিনি প্ৰভুৰ গুণনাম লৈছে। গতিকে ঈশ্বৰৰ ভগৱন্তক শুৱনি কৰিবৰ হলে আমিও তেনেকুৱা শুৱনি হব লাগিব, সুন্দৰ হব লাগিব। আৰু সুন্দৰৰ লগতে থাকি আমি সুন্দৰৰ পূজাৰী হৈ সুন্দৰৰে গুণ গান গাব লাগিব। আজি গোপীসকলে ইয়াকেই কৰি দেখাইছে। আপুনি গাৱন্ত গীত মোহন, ফুৰন্ত ৰঞ্জি দিব বৃন্দাবন, যমুনা বালি দেখি সুকোমল, পদগন্ধি বাত আতি শীতল। তেওঁলোকে কি কৰিছে, আপুনি গাৱন্ত গীত মোহন, তেওঁলোকে সুন্দৰভাৱে ঈশ্বৰৰ গুণানুকীৰ্তন খিনি কৰিছে, গীত কণ্ঠে গাইছে। আৰু সেই গীত কেনেকৈ গাইছে, কি বুলি গাইছে, তেওঁলোকে ইমান সুন্দৰকৈ তেওঁক তাৰমানে ঘোষণা কৰি তেওঁক বুজাইছে যে আমি তোমাক কেনেকৈ এৰি যাম, তোমাৰ গীততে তোমাৰ ৰূপতে আমি মোহিত হৈছো আৰু সেইকাৰণে সমস্তখিনি এৰি আহিছো। সেইকাৰণে তেওঁলোকে গীত গাই গাই ভগৱন্তক জনাইছে কেনেকৈ, কোন সতে যাওঁ প্ৰভু তোমাক এৰিয়া, তুমি তৰু আমি লতা থাকিব বেধিয়া। কিমান সুন্দৰকে চাওকচোন, ভগৱন্তক কৈছে তুমি এই তৰু আৰু আমি লতা, গতিকে তোমাক বেহি বেহি আমি তোমাতেই আমি মেল খাই খাই তোমাতেই থাকিম।
আমি তোমাক কেতিয়াও এৰি নাযাওঁ। ফুলন্ত ৰঞ্জিৰ দিব্য বৃন্দাবন, আমি এই বৃন্দাবনতেই ঘূৰি ফুৰিম, ইয়াতেই বৃন্দাবনতেই তোমাৰ লগতে আমি ক্ৰিয়া কৰি, তোমাৰ লগতে গীত নৃত্য কৰি আমি ইয়াতেই থাকিম, আমি কেতিয়াও ঘূৰি নাযাওঁ। যমুনা বালি দেখি সুকোমল পদগন্ধি বাট অতি শীতল। আৰু সেই যমুনাৰ বালি কি সুন্দৰ, আৰু তাত তোমাৰ পদগন্ধি, তাৰমানে তোমাৰ চৰণৰ ধূলি লাগি এই যমুনাৰ বালি অতি শুদ্ধ হৈছে, অতি শীতল সুন্দৰ। তাত আমি ইয়াতেই তোমাৰ লগতে থাকিম, আমি কেতিয়াও কোনেও আঁতৰি নাযাওঁ। হে প্ৰভু, গোপীগণলৈ নামিলা তাত কৰিলা ক্ৰিয়া কৃষ্ণে অসংখ্যাত। বাহু মেলি কাকো আলিংগি ধৰি, কাৰো স্তন নখে পৰশ হৰি। এতিয়া সেই গোপীসকলৰ মনোভাৱনাবিলাক বুজি প্ৰভু ভগৱন্তই তেওঁলোকৰ লগত লীলা কৰিছে। আৰু কি কৰিছে সেই লীলাত? গোপীসকল তাৰমানে এনেকুৱাই উন্মাদিত হৈছে ভগৱন্তৰ কাম ক্ৰিয়াৰ কামনা বাসনাপূৰ্ণ মন লৈ তেওঁৰ লগত এনেকুৱাই বিলীন হৈ গৈছে। সেইখিনি পূৰণৰ অৰ্থে ভগৱন্তই লীলা কৰি তেওঁলোকক কি কৰিছে, সেই যমুনাৰ বালিলৈ গৈছে আৰু গোপীসকলক কি কৰিছে, কাৰোবাক বাহু মেলি সাৱটি ধৰিছে, কাৰোবাক চুমা খাইছে, কাৰোবাক কাপোৰখনকে টানি ধৰিছে, এনেধৰণে বিভিন্ন প্ৰকাৰ লীলা কৰিছে। আপোনালোকে এই কথাখিনি সকলোৱে বুজি পায়, গতিকে আমি মাত্ৰ অকণমান চুইহে গৈছো। মুখ ছায়া কাৰো তুলন্ত হাস, মাতন্ত কাকো কৰি পৰিহাস। লন্ত বস্ত্ৰ কাঢ়ি বঢ়ায়া ৰংগ, বেকত কৰন্ত গুপুতয়ংগ। এয়া আমাৰ গুৰুজনাই বৰ সুন্দৰকৈ ৰূপকত এখন নাটক দেখাই দিছে। আজি যদি আমি সুন্দৰভাৱে শ্ৰৱণ কৰিছো, তেতিয়াহ'লে এই নাটকখন আমি খুব সুন্দৰকে নিজে নিজে উপলব্ধি কৰি আপোনালোকে চকুকেইটা মুদি নিজে চাবচোন। গোটেই নাটকখন মুখৰ আগত হাঁহি উঠিব যে কৃষ্ণই কাৰোবাক টানিছে, কাৰোবাক সাৱটি ধৰিছে, কাৰোবাৰ বস্ত্ৰখন টানি ধৰিছে, টানি ধৰোতে যদি বস্ত্ৰভাগ খহি পৰিছে, খহি পৰোতে তেওঁলোকৰ অংগ ঢাকিবৰ কাৰণে বস্ত্ৰখন তুলি ধৰিব ধৰোতে আকৌ প্ৰভুৱে কি কৰিছে, টানি ধৰি আছে, তুলিবলৈ দিয়া নাই। তেওঁলোকৰ সৰ্ব শৰীৰ তেওঁ উপভোগ কৰিছে, চাইছে, তাৰমানে এইবিলাক দেখাইছে। গোপীসকলক আপ্লুত কৰি পেলাইছে আৰু তেওঁলোকে যিখিনি বিচাৰিছে ভগৱন্তই সেইখিনিকে কৰি দেখাইছে ইয়াৰ ৰূপকত। ইফালে আত্মাই জীৱৰ লগত ক্ৰিয়া কৰিছে, যে জীৱই জানে যে মই য'ৰ পৰা আহিছো তলে যাব লাগিব। আমিতো জন্মতেই মাতৃৰ গৰ্ভতে গোটেই কথাখিনি ভগৱন্তক ব্যক্ত কৰি আহিছো। এই প্ৰভু, আমি তোমাৰেই অংশ, তুমি শৈৱ, আমি সেৱক, গতিকে আমাৰ কোনো পৰিচ্ছেদ নাই, কোনো পাৰ্থক্য নাই। গতিকে সেই হিচাপেহে জীৱই আত্মাৰ লগত এয়া আলিংগন কৰিছে। কিন্তু ৰূপকত গুৰুজনাই আমাৰ বৰ সুন্দৰকৈ দেখাইছে, গোপীৰূপী নাৰী আৰু কৃষ্ণৰূপী ভগৱন্তক ক্ৰিয়া কৰা দেখাইছে। গতিকে এইখিনি লীলা আজি আমাক ব্যক্ত কৰি দিছে। ইয়াতে আমি সেই কথাখিনি যেনেধৰণে লিখিছে তেনেকেই আমি বুজিবলৈ চেষ্টা কৰিছো। কৃষ্ণ ধৰিয়া কাৰো কণ্ঠে বাহু মেলি, কৰিলা অনেক অনংগ কেলি, আনন্দে গোপীৰ বঢ়ায়া কাম, ৰমিলা গোপী নাথয়া বিশ্ৰাম। এতিয়া চাওক, ইয়াৰ আগৰ পদত ইমান সুন্দৰকে দিছে যেন গোপী কাপোৰ ধৰিছে, তেওঁলোকৰ গা স্পৰ্শ কৰিছে, এনেকুৱা ধৰণৰ গোটেই কথাখিনি আমি পদৰ মাজেদি সেইখিনি বুজি পাওঁ। কিন্তু ইয়াৰ পাছতে দি দিলে যে ধৰিয়া কাৰো কণ্ঠে বাহু মেলি, কৰিলা অনেক অনংগ কেলি। এতিয়া ইয়াত কৈছে যে কাৰোবাক ধৰিছে কণ্ঠত, তাৰমানে ডিঙিত কাপোৰ মাৰি থৈছে বাহু মেলি তেওঁ, আৰু কৰিলা অনেক অনংগ কেলি। এতিয়া অনংগ কেলি কি? অনংগ কেলিটো কোনো দেহৰ দ্বাৰা কামনা বাসনাপূৰ্ণ সেয়া কেলিৰ কথা কোৱা নাই। অনংগ হ'ল দেহবিহীন,
দেহবিহীন ক্ৰিয়া। গতিকে আত্মাই জীৱৰ লগত ক্ৰিয়া কৰিছে, কামনাবিহীন। ইয়াত কোনো কামযুক্ত তাৰমানে কেলি নহয়। অনংগ কেলি হ'ল সেয়া যে অংগহীন দেহা। আৰু মানে কি কৈছে, ভাবে ভগৱন্তই জীৱৰূপী গোপীৰ লগত ধেমালি খেলিছে। আৰু সেই তেনেকৈয়ে জীৱৰ তাৰমানে আৰু তেওঁৰ প্ৰতি আৰু আকৰ্ষিত কৰিছে। মানে যিমানেই তেওঁৰ প্ৰতি আকৰ্ষিত আছিল, আৰু আত্মাই এতিয়া এনেকুৱা এটা তেওঁলোকৰ ভাৱনা কৰিছে, এনেকুৱা তেওঁলোকক মানে দৰ্শাইছে তেওঁৰ স্বভাৱ চৰিত্ৰ প্ৰভুৱে, যে জীৱই যি আৰু যদি কিবা তেওঁৰ আছে বিষয়ৰ সকলোখিনি এৰি যাতে একে নিষ্কাম হৈ পেলাই মোৰ চৰণলৈ আহিব পাৰে, এনেকৈ জীৱক আগবঢ়াই লৈ আহিছে। সেইকাৰণে শেষত কৈছে, কৰিলা অনেক অনংগ কেলি আনন্দে গোপীৰ বঢ়ায়া কাম, ৰমিলা গোপী নাথ অবিশ্ৰাম। গতিকে এনেকৈয়ে তেওঁ গোপীসকলক আকলিত কৰি কৰি আনিছে। আৰু ঠিক তেনেকৈ জীৱক ভগৱন্তই কৃপা কৰে, হৃদয়তে থাকি কিন্তু প্ৰত্যেক ক্ষণতে তেওঁ চাই আছে, কোনফালে কোন দিশে আমি গৈছো, আমাৰ মনটো ক'ত লগাই আছো। গতিকে এই দুৰাচাৰ মনটোক আমি বান্ধিব লাগিব। এই মনটোক বান্ধি আমি কামনা বাসনাপূৰ্ণ মনটোৰ পৰা আমি নিজক মুক্ত কৰি প্ৰভুৰ চৰণত এই মন স্থিতি কৰাব লাগিব। তেতিয়াহে আমাৰ শৰীৰত গোটেই মায়াই বেৰি আছে। এই মনুষ্য শৰীৰৰূপী বৃক্ষত গোপী যেনেকৈ বোলে তুমি তৰু আমি লতা, তেনেকৈ আমাৰ কি হৈছে, শৰীৰটোত পাপৰূপী কলিয়ে একদম মেঘ খাই আছে। এইখিনি আমি সকলোখিনি ছেট কৰিব লাগিব। গতিকে ছেট কৰিবৰ হ'লে আমি ঈশ্বৰৰ নামৰ বাহিৰে যে আমাৰ একো নাই, এয়া কথা কৈয়ে আছে যে জীৱই কাৰ ওচৰলৈ গৈছে, কাৰ কাকুলিতভাৱে স্তুতি কৰিছে। গতিকে ইয়াৰ মাজেৰে আমি বুজিব লাগিব যে আমাৰো এতিয়া আমাৰ বিষয় আছে, কিন্তু বিষয়তে থাকি আমি প্ৰভুক পাহৰিব নালাগিব। আৰু এই মনৰ অধীন হৈ পেলাই আমি চলিব নালাগিব। আমি মনত চলাব জানিব পাৰিব লাগিব, তেতিয়াহে হ'ব। গতিকে মনতে আছে আমাৰ সমস্তখিনি দম্ভ দৰ্প অহংকাৰ কাম ক্ৰোধ কামনা বাসনা হিংসা শূন্য অসূয়া কঠ বেভিচাৰ এনেকৈ ধৰি 16 প্ৰকাৰ আমাৰ এই মায়াই আমাৰ মনটো বান্ধি আছে। গতিকে এই মায়াখিনি বিনাশ কৰি আমি ঈশ্বৰৰ ওচৰলৈ আহিব লাগিব। তেতিয়াহে, আৰু এইখিনি আহিবৰ কাৰণে আমি কষ্ট কৰিব লাগিব। আমি সদায় তেওঁৰ লগত ৰতি প্ৰীতি হৈ থাকিব লাগিব। আমি তেওঁৰ নাম বস্তু ল'ব লাগিব, নাম আমি ধাৰণ কৰিব লাগিব, নাম গোবিন্দ ভঁৰালত ভৰাব লাগিব। তেতিয়াহে নামে আমাক ক্ৰিয়া কৰিব। আমি যদি নামেই লোৱা নাই, আজি ভকতৰ সংগ সোমাব লাগে, ভকতি প্ৰসাদত নোসোমালে আমাক সভাপতি সম্পাদকে বেয়া পাব। এই কোন সময় আমি ইয়াত জইন হৈ পেলাই দেখুৱাব লাগিব যে আমি সোমাইছো আপোনালোকৰ অনুষ্ঠানত। এইটো আৰু লক্ষ্য উদ্দেশ্য লৈ যদি আমি ইয়াত কেনেবাকে ঈশ্বৰৰ কথা শুনিবলৈ আহিছো, তেতিয়াহ'লে কাম নাই। কাৰণ বহুত আমি দেখিছো যে মোবাইলটো সংযোগ কৰি য'ত ত'ত পেলাই থৈ তেওঁলোকে মানে বাকীখিনি অকণমান মনটো দিব। আমাৰ আইসকলৰ বহু কৰ্ম এই সময়ত, কিন্তু তথাপিও মোবাইলটো যেতিয়া সংযোগ কৰিব, এজন সাধু সন্তৰ দশাৰ কথা ঈশ্বৰৰ কথা শুনিব আগ্ৰহ যদি আছে আপোনাৰ, এই আত্মাই যদি আত্মাৰ লগত জীৱই যদি আত্মাৰ লগত মিলিবলৈ অকণমান যদি আপোনাৰ ভাৱনাটো ভাল হৈ আছে, ভালতে ভগৱান, গতিকে আপুনি ভৰাই লওক। আপোনাৰ বুকুতেই মোবাইলটো ঠিক কৰি ভৰাই লৈ আপুনি গোটেই কাম কৰি থাকক। আৰু কাণখন কিন্তু শ্ৰৱণ, এই কৰ্ণৰে কিন্তু ঈশ্বৰৰ কথালৈ মনটো দি থাকিব লাগিব। হাতে কাম মুখে নাম আৰু নাম ধাৰণ কৰিব লাগিব। তেতিয়াহে আপোনাৰ অন্তকালে কফ বাত পিতৰূপী এই 3 যমদূতে আপোনাক কেতিয়াও অশান্তি লগাব নোৱাৰে, আপোনাক কেতিয়াও বাধা দিব নোৱাৰে ঈশ্বৰৰ নাম লোৱাত। আপোনাৰ 10 ইন্দ্ৰিয় বিকল হৈ যাব, কিন্তু 11 ইন্দ্ৰিয় মন, এই মনত যদি নাম বস্তু স্থিতি হৈ আছে হৃদয়ত, এই মনে স্মৰণতে লৈ আমি এই জীৱবিলাক তৰি যাব পাৰিম। সেইকাৰণে আমি গুৰুত্ব প্ৰদান কৰিব লাগিব এই কথাবিলাকত। ৰাসক্ৰিয়া লীলা গোপী কৃষ্ণৰ মাজত যে এয়া বাহ্যিক ক্ৰিয়া বুলি আমি ভাবিলে নহ'ব। এয়া আত্মাৰ লগত জীৱৰ ক্ৰিয়া, জীৱৰ ৰাসলীলা। গতিকে এইখিনি আমি বাঢ়িব লাগিব। আৰু সেইকাৰণে জীৱক ভগৱন্তই পুনঃ তেওঁ অংগী ভংগীৰে তেওঁ কি কৰিছে চাওকচোন, ইমান ধুনীয়াকে দেখুৱাইছে যে তেওঁ যেন স্পৰ্শ কৰিছে, গোপীসকলক মাতি আনিছে, কাষলৈ আনিছে, এনেকুৱা দেখুৱাইছে।
এতিয়া সেই পিছত আমাক এই কথাষাৰত কৈ দিলে যে অনংগ কেলিহে কৰিছে, তেওঁ কোনো দেহা তেওঁলোকৰ স্পৰ্শ কৰা নাই, তেওঁলোকৰ কোনো বস্ত্ৰ টানি পেলোৱা নাই, তেওঁলোকক মাত্ৰ তেওঁ সেইখিনি কেলি ক্ৰিয়া কৰি তেওঁলোকক আৰু তেওঁৰ প্ৰতি আগ্ৰহী কৰি তেওঁৰ ওচৰলৈ দাস কৰি আনি আছে। গতিকে এইকণ কৃপা পাবলৈ আমি এই সাধু সংগ ল'বই লাগিব। সাধু সংগে মূলৰ কথা নুশুনে যিনৰ জীৱন তাতে মৰা সেইটো অধম পামৰ বুলি কৈছে। গতিকে আমি সাধু সংগলৈ আহিবই লাগিব। এনেহেন সত্ৰবিলাকত আহি আজি আমাৰ বহু বিশেষকৈ বাপসকলতকৈ আমাৰ আইসকল বহু আগবাঢ়িছে। আমি একদম বহু মানে এনেকুৱাই আমাৰ আনন্দ লাগে, যি ঠাইলৈ যাওঁ তাতে আমাৰ এগৰাকী হ'লেও আই আমি পাওঁ যে পাঠ কৰিব পাৰিছে, দুআষাৰ ক'বলৈ শিকিছে। আমি বহুত বহুত ভাল পাওঁ আৰু এই সত্ৰসমূহে বহুত কৃপা কৰিছে। কাৰণ এনেকুৱা আইসকলক আজি বুটলি আনিছে, আনি এখন আসন দিছে, যিখন আসন ল'বলৈ আহোঁতে যিখিনি নীতি সদাচাৰ লাগে আইসকলে মানিবলৈ বাধ্য হৈছে। গতিকে তেওঁলোকে এয়া ভগৱন্তৰ কৃপা, যেনেকৈ গোপীসকলক আনি আছে মানে বান্দৰ নচোৱাৰ দৰে, গতিকে তেনেকৈ আপোনাৰ সবক আনি আছে। জানিব এয়া ভগৱন্তই কৃপা কৰিছে কাৰণে আহি থাকিব পাৰিছে। গতিকে এই ঈশ্বৰৰ কাষ একেবাৰে চৰণৰ তল পাবলৈ হ'লে আমি আৰু আকুলিত হ'ব লাগিব। গতিকে সেই কৃপালু বাপাই সমস্ত আমি কি কৈছো নিজেই নাজানো দেই, আমাৰ হৃদয়ৰ পৰা ওলাইছো যি তাকেহে আপোনাৰ সময় ব্যক্ত কৰিছো। আমি আকৌ পুনৰ পাঠলৈ আহিছো। কৃষ্ণ কৃষ্ণ হন্তে মহামান পায়া বুলিলা গৰ্বে সবে গোপ যায়া আমাৰ অসম সুভাগিনী নাই ভৈলন্ত অধীন যাদৱ ৰায়। চাওকচোন এই জীৱ ভগৱন্তক প্ৰথমে পাবলৈ কেনেকুৱা প্ৰাৰ্থনা কৰিছে। প্ৰভু তোমাৰ ওচৰলৈ আহা, কান্দি কুটি পগলা হৈছে, তোমাক আমি কেতিয়াও এৰি নাযাওঁ। এতিয়া আকৌ ঈশ্বৰৰ সম্ভাষণ পোৱাৰ পাছত তেওঁলোকৰ মনলৈ আহিছে। চাওকচোন এয়াও ভগৱন্তৰে লীলা। তেওঁলোকে আকৌ এতিয়া কি কৰিছে যে বোলে বা আমাৰ চোৱা এই জগতৰ হৰি তেওঁ আমাৰ ৰূপতেই বিভোৰ হ'ল, তেওঁ কেনেকৈ আমাৰ লগত মানে নাচিছে বাগিছে, আমাৰ লগত ইনে ধুনীয়াকৈ আছে। গতিকে তেওঁলোকৰ মনে মনে আকৌ মানে গৰ্ব আহিছে, অহংকাৰ আহিছে, বোলে আমি জগতৰ ঈশ্বৰক বৈশ্য কৰিলো দেই, আমাৰ নিচিনা আৰু সৌভাগিনী এই জগতত নাই। এতিয়া গতিকে তেওঁলোকে সেই ভাৱনা অহাৰ লগে লগে যে অন্তৰ্যামী ঈশ্বৰ যে হৃদয়তে আছে, তেওঁ যে সকলোখিনি কথা জানে, এয়া আকৌ সেইখিনিতে বিষ্ণু মায়াৰ কবলত পৰি এয়া গোপী ৰূপী জীৱই পাহৰি গ'ল। তেতিয়া তেওঁলোকে কি কৰিছে, ভগৱন্তৰে আলিংগন পাই তেওঁলোকে গীতকণ্ঠে গাইছে। আমাৰ ৰূপকত গুৰুজনাই দেখাই আমাৰ ৰাসলীলা সকলোৱে জানে, এই ৰাসলীলাত আমাৰ গোপীসকলৰ কণ্ঠেদি আমাৰ গোৱা দেখুৱাইছে যে কেনেকৈ গাইছে। কৃষ্ণক কৰিলো বৈশ্য ৰূপে গুণে যিনি আমাৰ সমান সুভাগিনী আছে কোনজনী যদিও বা কৃষ্ণ হয় জগতৰ পতি প্ৰকৃতিৰ বৈষয় কৃষ্ণৰ প্ৰবৃতি আমাৰ ৰূপত হৰি মূৰতি হেৰাইল জানিলো আমাৰ সংগে কৃষ্ণ বৈষ্ণৱ হৈল। চাওকচোন গোপীসকলৰ ভাৱনাখিনি আমি অকমান গীতকণ্ঠে গাই দিছো। গতিকে চাওকচোন গোপীসকলে কেনেকুৱা ভাবিছে, এইকণ আলিংগন পোৱাৰ পাছত গোপীসকলে তেওঁলোকৰ মনতে মানে গৰ্বাই যায়, ঐ বোলে আমি জগতৰ ঈশ্বৰক বৈশ্য কৰিলো। তেওঁ যদিও জগতৰ ঈশ্বৰ, কিন্তু তথাপিও এই নাৰীৰ ৰূপ যৌৱন আমাৰ ৰূপ যৌৱনত
তেওঁ মোহিত হ'ল। ইমান সুন্দৰকে তেওঁলোকে মানে অহংকাৰতে আকৌ সেয়া ইজনীয়ে সিজনীয়ে লগ লাগি গীতৰে সৈতে ভাৱনাখিনি আমি গীতৰ আকাৰৰে শুনাইছো আপোনালোকক। গতিকে তেনেকৈ তেওঁলোকে প্ৰকাশ কৰিছে আৰু লগে লগে অন্তৰ্যামী ঈশ্বৰে কি কৰিব এতিয়া। গোপীৰ মহা অহম ভাৱ দেখি নসহিলা কৃষ্ণৰ গাঁও তা সম্বাৰ দৰ্প হৰিবে মনে ভৈলায়ন্ত ধ্যান তৈতে খনে। এতিয়া দেখিলে ভগৱন্ত হৃদয়তে আছে, তেওঁলোকৰ ভাৱনাখিনি তেওঁ বুজি পালে। বুজি পাই কি কৰিছে যে তেওঁলোকে আকৌ অকমান তেওঁলোকে ভাবক যে জগতৰ ঈশ্বৰক যে কোনেও বান্ধি ৰাখিব নোৱাৰে, এই কথাষাৰ তেওঁলোকে বুজক। বুজি পাবৰ কাৰণে তেওঁলোকৰ যে অহংকাৰ আহিছে, অহংকাৰ পূৰ্ণ মনেৰে যে আমি ভগৱন্তৰ দাস হ'ব নোৱাৰো, ভগৱন্তক পাব নোৱাৰো, ভগৱন্তক ভক্তি কৰিব নোৱাৰো, তাৰেই এটা নিদৰ্শন দেখাইছে এই গোপীৰ মাজেদি। যে কি কৰিলে তেওঁলোকৰ ভাৱনাবিলাক বুজি ভগৱন্তই লগে লগে তেওঁলোকৰ দৰ্পশূন্যৰ অৰ্থে অহংকাৰখিনি আকৌ নাইকিয়া কৰিব। এয়াও কৃপা, এয়াও ভগৱন্তই গোপীসকলক কৃপাই কৰিছে। এই অহংকাৰখন নাইকিয়া কৰিবৰ কাৰণে তেওঁ তৎক্ষণাত তেওঁলোকৰ মাজৰ পৰা নাইকিয়া হ'ল। এতিয়া গোপীসকলে কৃষ্ণক নপাই পাছে, কৃষ্ণক নপাই পাছে গোপী স্বয়ং মিলিল সন্তাপ ভৈলন্ত ভয় যেন জোথপক নেদেখি বনে কান্দয় তৰাৱে হস্তিনী গণে। এতিয়া কি হ'ল যে কৃষ্ণক তেওঁলোকে দেখিলে, দেখোন আমাৰ মাজত এই মাত্ৰই প্ৰভু আছিল, আকৌ তৎক্ষণাত নাইকিয়া হ'ল, কলৈ গ'ল? লগে লগে তেওঁলোকৰ যি আনন্দিত মন, যি একদম অহংকাৰত মদমত্ত হৈ ভগৱন্তক বৈশ্য কৰিবলৈ বুলি গৰ্বিত হৈ আছিল, সেই মন লগে লগে যেন একুৰা দপদপীয়া জুইত পানী পৰি গ'লে যেনেকৈ জুইকুৰা টপককে নমাই যায়, ঠিক তেনেধৰণে তেওঁলোকৰ মন প্ৰাণ তেনেকুৱা হৈ গ'ল। একেবাৰে সন্তাপ, তাৰমানে হৃদয়ত একেবাৰে দুখ আহিল আৰু ভয় আহিল। ভগৱন্ত নাইকিয়া হলে আমাৰ কি কি আহে? দুখ, ভয়। এই যে আহে এয়া গোপীৰ মাজতে আমাক সুন্দৰকে যুথপথ বুলি ঈশ্বৰকে কৈছে যে ভগৱন্ত তেওঁলোকৰ লগতে আছিল, তৎক্ষণতে তেওঁ নাইকিয়া হ'ল। আৰু কান্দৈ আৰ্তৰাৱে হস্তিনী গণে, যেনেকৈ মানে হস্তিনী বুলি হাতীৰ লগতে তুলনা কৰিছে যে তেওঁলোকে যেনেকৈ এই তেওঁলোকৰ মতা হাতীটো যেতিয়া নাইকিয়া হৈ যায় তেওঁলোকে যেনেকৈ মানে আঁতৰাই চিঞৰে, এতিয়া মানে গোপীসকলৰ তেনেকুৱা হৈছে যে তৎক্ষণতে ঈশ্বৰ আছিল আমাৰ ওচৰত, আকৌ কলি গ'ল, এই বুলি তেওঁলোকে হাবাতৰি গাইছে। আৰু তেতিয়াই তেওঁলোকে কি কৈছে? কৈত পাইব প্ৰাণ গোপাল আমি হেৰাইলো লোচন স্বামী। ইমান সুন্দৰকে তেওঁলোকে আকৌ চিন্তা কৰিছে, ইয়াতো আমাৰ আছে কৈত পাইব প্ৰাণ গোপাল আমি হৰাইলো লোচন স্বামী। এতিয়া লগতে ক'ত পাম? এতিয়া আমি ইমান ধুনীয়াকে ঈশ্বৰক লগত পাই আমি আছিলো আনন্দিত মনে, তৎক্ষণত আমাৰ ওচৰৰ পৰা হেৰাই গ'ল, ক'ত পাম এতিয়া? এই গোপীসকলে এনেকৈ কান্দি কান্দি গোটেই বৃন্দাবনত ঘূৰি ফুৰিছে। লগে লগে কি হৈছে, প্ৰভুৱে আকৌ সেই গোপী জীৱসকলক উদ্ধাৰৰ অৰ্থে ভগৱন্ত আকৌ লীলা কৰিছে। কি কৰিছে? কৃষ্ণৰ সদয় কথাই হাসে মোহন আলাপ গতি বিলাসে হৰিল চিত পাহৰিল মৰ্ম কৰিবে লাগিলা কৃষ্ণৰ কৰ্ম। এই গোপীসকলে অনুতপ্ত হৈ তেওঁলোকক আৰু অকণ অনুতপ্ত হবলৈ শিকাইছে আৰু কৃষ্ণ ভকতিত মানে ৰতি হবলৈ কৈছে। যে অচলা ভক্তি ভগৱন্তই আনি আছে, সুন্দৰকে তেওঁলোকক আগবঢ়াই আনিছে, আগ্ৰহ কৰি তেওঁৰ ওচৰলৈ কামনা বিহীন কৰি আনিব, একো তাত যাব নোৱাৰে। গতিকে তেওঁলোকে এতিয়া কি কৰিছে? কৃষ্ণ কৰ্ম,
যে ভগৱন্তৰে লগত থাকি ভগৱন্তই সৰুৰ পৰা যি কৰিছিল এই কৰ্মবিলাক এতিয়া তেওঁলোকৰ মাজতে কৰিবলৈ আৰম্ভ কৰিছে। কৰয় সদক্ষ কটাক্ষ হাকে সদয় কটাক্ষ হাকে মোহন আলাপ গতি বিলাকে। ভগৱন্তই যেনেকৈ কেৰাহীকৈ চাই তেওঁ যেনেকৈ যায়, যেনেকৈ খোজকাঢ়ে, হৰিল চিত পাহৰিল মৰ্ম, এইবিলাক মানে ভগৱন্তৰ কথাবিলাক তেওঁ যে নাইকিয়া এই কথাষাৰ তেওঁলোকে পাহৰি কি কৰিছে, ভগৱন্তৰ কৰা কৰ্মখিনি কৰিবলৈ যত্ন কৰিছে। ইমান সুন্দৰকৈ এই কথাবোৰৰ মাজেদি আমাক কৈছে আমিও ঠিক তেনেকৈ বিষয়ৰ কৰ্মখিনিত লিপ্ত যিমান ৰতিপ্ৰীতি থাকিলেও যাতে ঈশ্বৰৰ কৰ্মৰ প্ৰতি আমাৰ মনটো সদায় মানে অতিবাহিত হৈ থাকে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। এতিয়া তেওঁলোকে কি কৰিছে, কৃষ্ণৰ থানে কৰয় নীলাগতি, সদয় হাসে চায় কাকো প্ৰতি, মহিষে কৃষ্ণ দেখ গোপী গণ, অন্যে গোপী বোলয় বচন। তেওঁলোকৰ মাজতে কোনোৱে কি হৈছে, কৃষ্ণৰ দৰে অঙি ভঙি কৰি সুন্দৰ লীলাগতি, তাৰমানে একেবাৰে লাহে যেনেকৈ তেওঁ খোজকাঢ়ে তেনেকৈয়ে গৈছে আৰু মানে কটাক্ষে চাইছে, মিচিককৈ হাঁহি মাৰিছে, হাঁহি মাৰি গোপীসকলক কৈছে চোৱা চোৱা ময়ে কৃষ্ণ, মোৰ ওচৰলৈ আহা, ময়ে কৃষ্ণ দেখোন, এনেকৈ তাৰমানে অন্য গোপীবিলাকক আগত তেনেকৈ কৈছে। আৰু তাৰপিছত কৈছে একত্ৰ হৈয়া মহাপ্ৰেম ভাৱে, গোবিন্দ গুণ গাৱে, বিচাৰি ফুৰই সিটো বৃন্দাবনে, কৃষ্ণ কৃষ্ণ বুলি উন্মত্ত মনে। গতিকে তেওঁলোকে একদম উন্মত্ত হৈ গৈছে আৰু তেওঁলোকে মানে আন একো দেখা নাই আৰু গোটেই বিষয় বাসনা যে আমি ধুনীয়া এই শৰীৰটোক লৈ যি এই ৰূপটোক লৈ যি গৰ্ব কৰিছিল এই সমস্ত তেওঁলোকৰ নাইকিয়া হৈ গ'ল। তেওঁ মাত্ৰ কৃষ্ণ কৃষ্ণ, সমস্ততে কৃষ্ণ। সেইকাৰণে আমাক কৈছে সমস্ত জগততে সমস্ত জীৱতে যেতিয়ালৈকে আমি বিষ্ণুসম নেদেখিম তেতিয়ালৈকে আমি কেতিয়াও তৰিব নোৱাৰিম। সেইকাৰণে যেতিয়াই আমাৰ এই ভাৱনাবিলাক আহিব তেতিয়াই আমি কাকো হিংসা, কাৰো অনিষ্ট, কাৰো অন্যায়, এইবিলাক অপকৰ্মবিলাক আমি কেতিয়াও নকৰিম। আৰু এতিয়া সেইকাৰণে গোপীসকলে সেই অহংকাৰ কৰিছিল ভগৱন্তকে লৈ, আৰু ভগৱন্তকে লৈ কৰা অহংকাৰৰ লগত নিজৰ ৰূপটো, নিজৰ যৌৱনৰ সংযোগ কৰি দিছিল যে আমি ইমান ধুনীয়া, আমাৰ ৰূপত মোহিত হৈছে বুলি ভাবিছিল। গতিকে সেয়াও যে ভগৱন্ত নহয়, ভগৱন্তক যে কোনেও মোহিত কৰিব নোৱাৰে, মায়াই বন্দী কৰিব নোৱাৰে, ইয়াৰ প্ৰমাণৰ অৰ্থে গোপীৰ যোগেদি আমাক বুজাবলৈ ধৰিছে আমি জীৱবিলাক তেনেকুৱা হ'ব লাগিব যাতে ভগৱন্তক মনটো যেতিয়াই লগাই দিম আমাক কোনো বিষয় বাসনাই আমাক একো কৰিব নোৱাৰে। সেইকাৰণেই পৰীক্ষিতে যি ব্ৰহ্মশাপ পাইছিল, 7 দিনৰ পাছত যি তক্ষকে তেওঁক দংশন কৰিব, তেতিয়া কি হৈছিল, তেওঁ ভাগৱতৰ আশ্ৰয় লৈছিল। আৰু 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত তেওঁ এই গোটেই সমস্তখিনি বুজি পাই তেওঁ মৃত্যু ভয় নাইকিয়া হ'ল যে মোৰ দেহৰ বিনাশ আছে, মোৰ আত্মা, মোৰ জীৱৰ কেতিয়াও বিনাশ নাই। গতিকে সেয়া আমাক ভাগৱতেও প্ৰমাণ দিছে। আৰু আজি এই কীৰ্তনত ভাগৱতৰে ৰকম স্কন্ধৰ পৰা সুন্দৰভাৱে তত্ত্বখিনি কাঢ়ি আনি গুৰুজনাই ইয়াত কীৰ্তন আকাৰে দিছে যাতে কলিৰ নৰসকলে এই দীঘল 3-4টা পাঠ থকাকৈ থকা ভাগৱতৰ সেইখিনি নাম আকাৰে গাবলৈ অসুবিধা পাব। গতিকে তেওঁলোকে নাম ল'ব লাগিব, কলিত নামৰ বাহিৰে একো নাই। সেইকাৰণে তেওঁ ইমান সুন্দৰকৈ কীৰ্তনবিলাক লিখিছে যাতে এইখিনি আমি ভকতৰ মাজতে থাকি গুণানুকীৰ্তন কৰি থাকিব পাৰোঁ। আৰু তাত কীৰ্তন কৰোঁতে তাত তত্ত্বসমূহ সোমোৱাই দিছে যাতে পাঠ কৰিলেও আমি ইয়াৰ তত্ত্ব বুজি পাওঁ, আৰু কীৰ্তন কৰিলেও যাতে পদখিনিৰ দ্বাৰা আমাৰ নিশ্চয় উপকাৰ হ'ব বুলি গুৰুজনাই সুন্দৰভাৱে কীৰ্তনৰ লিপিবদ্ধ কৰিছে। আৰু ইয়াকে গাই আমি এই কলিৰ মনুষ্যসকল তৰি যাব লাগিব। গতিকে গোপীসকলে এনেকৈয়ে ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে, সমস্ত কৃষ্ণময় হৈছে, গছ বন সকলোকে কৃষ্ণ কৃষ্ণ দেখুৱাইছে, কৃষ্ণই যি কৰে তাকে কৰিছে। ইয়াৰ পাছৰ অধ্যায় 5ম কীৰ্তনত আৰু পাছৰখিনি শিশু লীলাৰ পৰা ধৰি গোটেইখিনি কথা আহিব। গতিকে আমাৰ আৰু শেষত আমাৰ এই ঝুকা আছে
সময় কিমান হৈছে আমি দেখা নাই, কিন্তু এই পদজোকা গোৱাৰ পাছতে আমি সামৰণি দিম। সেয়েহে ভগৱন্তৰ লীলা চৰিত্ৰ কৈ কেতিয়াও শেষ কৰিব নোৱাৰো, কাৰণ ব্ৰহ্মাই 4খন মুখেৰে পৰা নাই। আৰু আমি কলিৰ মনুষ্য, অল্পমতি মলমতি মনুষ্য, আমাৰ মায়ায়ে ধৰিয়ে আছে। মনটো দুৰাচাৰ বুলি জানিছো, ইয়াতে শাস্ত্ৰ পঢ়ি বুজিছো, কিন্তু নিজৰ মনটোকে হয়তো শুদ্ধ কৰিব এতিয়াও পৰা নাই, কাৰণ বিষয় বাসনাই আমাক বেঢ়ি ধৰেই। তাৰ মাজতো আমাৰ এটাই কথা আছে, আমি কিন্তু সেইখিনিৰ পৰা জানো যে ইয়াতে ৰতিপেটি থাকিলে আমাৰ কিন্তু সেই যিটো ভাৱনা লৈ ভকতৰ সংগলৈ আহিছো সেইটো কিন্তু আমাৰ নহব। সেইকাৰণে আমি লগতেই সেয়া কৰ্ম হিচাপে লৈ কৰি আকৌ ঈশ্বৰৰ লগতে আমি এই গোপীসকলে যেনেকৈ কথা পাতিছে আমিও তেনেকৈ গোপী ৰূপী জীৱ হৈ আত্মাৰ লগত সদায় কথা পাতিব লাগিব। আমি কিন্তু পাতিবলৈ যত্ন কৰি আছো এই সাধুৰ সংগলৈ অহাৰ পাছৰ পৰাহে। গতিকে সেই আই সমস্ত, সেই বাপাই সমস্ত ঈশ্বৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। ভগৱন্তৰ লীলা কৰিবলৈ একদম মানে গাটো কেনেকুৱা হৈ যায় ক'ব নোৱাৰো, ভগৱন্তৰ লীলা। গতিকে শুনি বহুত সুন্দৰ হৈছে। এই অনুষ্ঠানে কীৰ্তনৰ ব্যৱস্থাটো কৰি আমাৰ আইসকলে আৰু বুজি আৰু আগবাঢ়িব পৰা কৰিলে। গতিকে এই ভকতি প্ৰসাদৰ বিষয়ববীয়াসকলৰ চৰণত আমি সেৱা জনাইছো। আপোনাসবেও এনেধৰণে বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰবিলাক ইয়াত অধ্যয়ন কৰাই আমাক যাতে আমাৰ আইসকলৰ উপকাৰ কৰিব বুলি আপোনাসবৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনালো। গতিকে ভগৱন্তই সেই গোপীসকলে কান্দি কান্দি ফুৰাৰ পাছত চাব, তেওঁলোকক এতিয়া এয়া এনেকৈ তেওঁলোকে নৃত্য গীত কৰি আছে ঈশ্বৰৰ কথাত। ইয়াৰ পাছত আকৌ কি হব, তেওঁলোকক ভয় দেখুৱাব। যে ভয় দেখুৱালে গোপীসকলে ভয় খায় নেকি, ভয় খাই পেলাই কাক মাতে, তাইও বোপাইও আমি যেনেকে পৰিলে বোলে মা অ দেউতা অ তেনেকে আই বোপাই এনেকে চিঞৰো, কিন্তু গোপীসকলে ভয় খাই তাক চিঞৰিছিলে প্ৰভু ভগৱন্তক। ইয়াৰ পাছৰ অধ্যায়ত এই কথাখিনি ওলাব। গতিকে আমিও কৰবাত আমি যেতিয়া এই বিষয়ত আছো, বিষয়ত থকা জীৱসকল প্ৰতি ক্ষণে ক্ষণে আমাৰ বিঘিনি আছে, বিপদ আছে। গতিকে সংসাৰ গ্ৰাহত আমি পৰি আছো। এই গৰ্তৰ পৰা আমি উদ্ধাৰ পাবৰ কাৰণে যেনেকুৱাই যি নহওক সুখতো দুখতো আমি ঈশ্বৰৰ বাহিৰে, তেওঁৰ নামৰ বাহিৰে আমি আনৰ সহায় বিচাৰিলে কেতিয়াও তৰিব নোৱাৰিম। গতিকে বিপদেই হওক সম্পদতেই হওক আমি তেৰাৰে নাম লৈ তৰি যাব লাগিব। যিটো হৰি আছা জগত ব্যাপী, বৃক্ষত তাংক সোধে পাখ চাপি, কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে। তেওঁলোকে এতিয়া কি কৰিছে, যিটো হৰি আছা জগতত ব্যাপী, হে প্ৰভু তুমি গোটেই জগততে ব্যাপী আছা, গতিকে যিজন ঈশ্বৰ গোটেই সমস্ততে ব্যাপী আছে, ৰবা আমি গছজোপাকো খোজো। এই বৃক্ষক সুধিছেগে, সেই গছ বৃক্ষক সুধিছে, তৃণ তৰু লতা সমস্তকে সুধিছে, তোমালোকে দেখিছানে কৃষ্ণ কোনফালে গৈছে, কৃষ্ণক দেখিছানে ক'ত আছা? গোপীসকল এনেকুৱা বাউলী হৈ গৈছে যে তেওঁলোকে গছজোপাকে সাৱটি ধৰিছে কৃষ্ণ বুলি, ইজনীয়ে সিজনীক ধৰিছে। গোটেই শিশু ভগৱন্তৰ জন্মৰ পৰা যিখিনি লোকে লীলা তেওঁলোকে সমস্তখিনি কৰি দেখাইছে। ইয়াৰ পাছত আমি সকলোৱে জানিম। গতিকে বৃক্ষকো তেওঁলোকে এৰি দিয়া নাই, ভগৱন্ত ক'ত গৈছে কিনি গৈছে সুধিছেগে। এইখিনিলৈকে গুৰুজনাই আমাৰ এইটো অধ্যায়ত ইমানতে সমাপ্ত কৰিছে। গতিকে সেই প্ৰভু সমস্ত আমি দুখাৰী দিবলৈ আগবাঢ়িছো। আৰু আমি আপোনাক খবৰ আজ্ঞাখিৰে ধৰি যি কম আজি এই তত্ত্বগধুৰ ইমান